আজিৰ ভিডিঅ'টো হ'ল যে যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত BA BSc BCom 4th সেমিষ্টাৰত পঢ়ি আছা তো সেইসকলৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ যেহেতু তোমালোকৰ যিটো 4th সেমিষ্টাৰৰ ফাইনেল এক্সামিনেশ্যন ফৰ্ম ফিলআপটো আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইলত কেনেদৰে তোমালোকে ফৰ্ম ফিলআপটো কৰিবা তো সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'ৰ যোগেদি আজি তোমালোকৰ আগত আলোচনা কৰিম তো তোমালোকে তোমালোকৰ নিজৰ মোবাইলত এখন ৱেবছাইটত যাবা ব্রাউজারত যাবা গুগল বা ক্রোম ব্রাউজারত যাই না তোমালোকে সার্চ করে দিবা যে তোমালোকে সার্চ করিবা যে guwahati.samad.edu.in নহলে এই লিংকটো এই ভিডিও ডেসক্রিপশনত দিয়া আছে তারপর তোমালোকে চাব পারা তো এটা তোমালোকে সার্চ করে দিবা যেতিয়াই তোমালোকে এটো সার্চ করে দিবে তো তোমালোকৰ আগত এটা ইন্টারফেস খুলিব তাত দেখিবলৈ পাছে যে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল guwahati.samad.edu.in যেটো অফিশিয়াল যেটো লিংক হয় ওয়েবসাইটটো এইটো আইছে তো এইটো ক্লিক করে দিবা তো এইটো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আগত যে গুৱাহাটী ইউনিভাৰ্চিটি যেটো ওয়েবসাইট হয় তো ওয়েবসাইটটো অফিশিয়াল ওয়েবসাইটটো খোল খাব তো ইয়াত দেখিবলৈ পাছে স্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ তো যেটো এনৰোলমেন্ট নাম্বাৰ আছে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ বা তোমালোকৰ যেটো এডমিটত ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি দিয়া আছে তো হেতু হল তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ হেতু দিবা আৰু তোমালোকৰ যেটো পাসওয়ার্ডটো দিবা তো পাসওয়ার্ডটো দিয়াৰ পিছত তোমালোকে লগইন অপশনত ক্লিক কৰি দিব তো লগইন অপশনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ নিজৰ যেটো আইডিটো খোল খাব আইডিটো খোল কৰাৰ পিছত তোমালোকে এটা কাম কৰিবা যে তোমালোকে দেখিবলৈ পাইছে এনাউন্সমেন্ট তো এনাউন্সমেন্টৰ ভিতৰত যেটো তোমালোকে দেখিবলৈ আছে স্টেপ 1 আৰু স্টেপ 2 স্টেপ 2 তো তোমালোকে দেখিবলৈ পাইছে যে এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ যেটো তোমালোকৰ এক্সামিনেশ্যন ফৰ্ম আছে তো ফৰ্ম ফিলআপটো কৰিব ইয়াৰ পৰা কৰিব লাগিব তো এটো তোমালোকে কি কৰিবা ক্লিক কৰিবা যে এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ যেতিয়াই তোমালোকে ইয়াত ক্লিক কৰি দিবা তো তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব তো ইয়াত কোৱা হৈছে যে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন 4th সেমিষ্টাৰ 2024-25 মে জুন ৰেগুলাৰ যেহেতু ইয়াত কোৱা হৈছে যে ৰেগুলাৰ যেটো 4th সেমিষ্টাৰ আছে তো 4th সেমিষ্টাৰ যেটো ওপেন হৈছে তো ফৰ্ম ফিলআপটো রেগুলার বেসর তো তোমালোকে দেখিবলৈ পাইছা যে তলত যে ক্লিক হিয়ার ফর এক্সামিনেশ্যন ফর্ম তো ক্লিক হিয়ার ফর এক্সামিনেশ্যন ফর্ম যেটো আছে ইয়াত ক্লিক কৰি দিবা যেতিয়াই তোমালোকে ইয়াত ক্লিক কৰি দিবা তো তোমালোকৰ আগত এনেদৰে আহিব যে তোমালোকৰ নাম আহিব তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোক কোন কলেজত পঢ়ায় সম্পূৰ্ণখিনি তোমালোকৰ ডিটেইলছটো আহি পৰিব হোৱাৰ পিছত তোমালোকে তনপিনে আহিবা তো তনপিনে হোৱাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে তোমালোকে দেখিবলৈ যে এক্সামিনেশ্যন সিজন 2024-25 মে জুন রেগুলার বেস হয় তোমালোকে কোন রেগুলার বেস এটো দেখাব আৰু ইয়াত দেখিবলৈ যে সিলেক্ট ইয়াৰ PWD পারসন উইথ ডিসেবিলিটি স্ট্যাটাস তো কোনোবাই যদি PWD সার্টিফিকেট থাকে তো তেনেহলে তোমালোকৰ সার্টিফিকেটটো দিব লাগিব আৰু যিসকলৰ নাই তো তোমালোকে নট এপ্লিকেবল বুলি দিয়া আছে ইয়াত ক্লিক কৰি দিবা যেতিয়া তোমালোকে নট এপ্লিকেবল বুলি ক্লিক কৰিবা তো তোমালোকৰ যেটো 4th সেমিষ্টাৰত যেটো সাবজেক্ট আছে মেজৰ বা মাইনৰ যিখন তোমালোকে সাবজেক্টটো লৈছা তো তোমালোকৰ নিজৰ সাবজেক্টটো আহি পৰিব তো হোৱাৰ পিছত তোমালোকে যে ইয়াত দেখিবলৈ পাবা সাবমিট অপশন তো সাবমিট অপশনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে সাবমিট অপশনত ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তো তোমালোকে দেখিবলৈ যে এক্সামিনেশ্যন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশ্যন ফি কিমান তো হেতু আহিছে তো এতিয়া দেখাই আছে যে এমাউন্ট তো 890 টকা তোমালোকৰ পেমেন্ট কৰিব লাগিব তো 890 টকা কেনেদৰে পেমেন্ট কৰিবা হেকিন দেখাম তো তোমালোকে ইয়াত দেখিবলৈ পাবা যে আপডেট কোর্স তো যদি তোমালোকৰ যে সিলেকশন কৰোতে সাবজেক্ট কিবা ভুল হৈছে তো ইয়াৰ পৰা তোমালোকে আপডেট কৰিব পাৰা আৰু ইয়াত দেখিবলৈ আছে ক্লিক হিয়াৰ ফৰ পেমেন্ট বায়ো ৰসৰি পে তো তোমালোকৰ পেমেন্টটো ইয়াৰ পৰা কৰিব লাগিব 890 টকা তো ক্লিক হিয়াৰ ফৰ পেমেন্ট তো ইয়াত ক্লিক কৰা ক্লিক কৰি দিয়াৰ পিছত তো তোমালোকৰ আগত যে এনেদৰে আহিব তো তোমালোকে যে দুটা পদ্ধতিৰে তোমালোকৰ যেটো অনলাইন পেমেন্ট তো অনলাইন পেমেন্ট তোমালোকে দুটা পদ্ধতিৰে কৰিব পাৰিবা তো তোমালোকে দেখিবলৈ আছে যে শো কিউআৰ কোড তো তোমালোকে যেতিয়া তোমালোকে শো কিউআৰ কোড কৰিবা তো তোমালোকৰ যেটো কিউআৰ কোড আছে তো কিউআৰ কোডটো খোল খাব তো কন্টিনিউ এন্ড পে তো ইয়াত ক্লিক কৰি তোমালোকে এটো কৰিব পাৰা নহলে তোমালোকৰ ইয়াত দেখিবলৈ পাইছে যে তলপিনে তো তোমালোকে ইউপিআই যেটো ফোন পে তো ফোন পে যোগেদি তোমালোকে ইউপিআই যোগেদি তোমালোকে কৰিবা তো এটো ক্লিক কৰি তোমালোকে কন্টিনিউ তোমালোকে ক্লিক কৰি দিবা তো তোমালোকে যেটো
পেমেন্ট আছে তো পেমেন্ট কৰাৰ পিছত তোমালোকে যেটো পেমেন্ট কৰিবা তো পেমেন্ট কৰাৰ পিছত তোমালোকৰ লগে তোমালোকৰ সন্মুখত যেটো পেমেন্ট ৰিসিপ্ট আহিব তো পেমেন্ট ৰিসিপ্ট হোৱাৰ পিছত তোমালোকৰ যেটো প্ৰিন্ট অপশন থাকিব তো প্ৰিন্ট অপশনত তোমালোকে ক্লিক কৰি দিবা তো প্ৰিন্ট অপশন কৰি কিনে তোমালোকে প্ৰিন্ট আউট কৰি কিনে তোমালোকৰ নিজৰ কলেজত জমা দিবা আৰু তোমালোকৰ যে কোন ইম্পৰ্টেন্ট আপডেট হল যে যেহেতু তোমালোকৰ এই ফৰ্ম ফিলআপটো তোমালোকৰ 20 তাৰিখৰ পৰা তোমালোকৰ 26 মেৰ ভিতৰত তোমালোকে ফৰ্ম ফিলআপটো কৰিব লাগিব যদি 26 তাৰিখৰ পিছত যদি ফৰ্ম ফিলআপ কোনোবা যদি কৰে তেনেহলে তোমালোকৰ ফাইন দিব লাগিব 270 টকা তোমালোকে ফাইন দিব লাগিব তো তাৰ কাৰণে তোমালোকক সোনকালে তোমালোকে ফৰ্ম ফিলআপটো কৰি লবা যে 26 তাৰিখৰ আগতে তোমালোকে ফৰ্ম ফিলআপটো কৰি লবা তো এনেদৰে ফৰ্ম ফিলআপটো তোমালোকৰ নিজৰ মোবাইলত কৰিব পাৰা তো ভিডিওটো চাই যদি তোমালোকৰ উপকাৰিত হয় তো তোমালোকে বন্ধু-বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু-বান্ধৱীয়ে যাতে নিজৰ মোবাইলত যেটো ফৰ্ম ফিলআপ হেতু কৰিব পাৰে তো ভিডিও হেকলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাও